ভগৱানৰ নাম অৰ্থ জানি কওক বা নাজানি কওক, সি পাপ নাশ কৰিবই। আপোনাৰ মুখৰ আগত বিহ অকণমান আছিলে, আপুনি নাজানি অমৃত বুলি বুটলি খাই দিলে, বিহে ক'ব নেকি এওঁ নাজানি খাইছে এওঁক নামাৰোঁ বুলি? বিহ জানিয়েই খাওক বা নাজানিয়ে খাওক, বিহ খালে মানুহ মৰিবই। ভগৱন্তৰ নাম অৰ্থ জানি লওক বা নাজানি লওক, নামে পাপ দহন কৰিবই। গতিকে আমাৰ প্ৰত্যেকজন সদস্যৰ মুখত যাতে এটা ঈশ্বৰৰ নাম আমাৰ ওলাই থাকে, তাৰ প্ৰতি আমি গুৰুত্ব দিব লাগিব। আৰু কৃষ্ণ নাম প্ৰত্যেকজন সদস্যৰ মুখত ওলোৱাৰ লগে লগে আমাৰ প্ৰত্যেকৰ লগতে আমাৰ প্ৰত্যেকখন ঘৰতে, আমাৰ এইখন এখন ঘৰ বুলি কৈছে দেই, উদ্ধৱক চিনাকি কৰি দিছে। মুহুৰ সেৱাৰ যোগ্য মনুষ্য শৰীৰ, ইহাকে বুলিয়ক গৃহ জানা মহাবীৰ। প্ৰথমতে আপুনি এইখন ঘৰত কৃষ্ণক ৰাখক। কৃষ্ণ যিখন ঘৰত চৈতন্য হৈ থাকিব, মুখত হাঁহি থাকিব, অন্তৰত শান্তি থাকিব, মনত ৰাখিব। আৰু কৃষ্ণক যদি আহাৰ নিদিয়ে আপুনি জড় হৈ যাব। অৰ্থাৎ তেওঁৰ আহাৰ কেৱল ঈশ্বৰৰ নাম, নাম দিলেই কৃষ্ণ সচেতন হৈ থাকিব আৰু আপোনাক আনন্দত ৰাখিব, শান্তিত ৰাখিব। আৰু যাৰ মুখত ঈশ্বৰৰ নাম নলয়, তেওঁ কৃষ্ণ খাবলৈ আহাৰ নাপায়, জড় হৈ যাব, মুখত হাঁহি নাথাকে, অন্তৰত শান্তি নাথাকে, দিনক দিনে তেওঁ বিভিন্ন বিপদ আপদৰ সন্মুখীন হৈ যাব। এয়া হৈছে ভাগৱত দৰ্শন। এই কথাবিলাকে আমাক কৈছে, কিন্তু কাহিনী উপকাহিনীৰ মাজেদি কৈ আছে, আখ্যান উপাখ্যানৰ মাজেদি কৈছে। এতিয়া ভীম আৰু জৰাসন্ধৰ এখন যুদ্ধৰ কথা কৈ আছে, তাৰ মাজেদি আমাক নীতি শিক্ষা দি আছে, নীতি শিক্ষা দি আছে। আমি সদায় বেয়া প্ৰবৃত্তিবিলাকক, এই যিটো জৰাসন্ধৰ নিচিনা আসুৰিক প্ৰবৃত্তিবিলাকক আমি মাৰিব লাগিব। মনত ৰাখিব তাই, জৰাসন্ধক মৰা দেখুৱাইছে মানে সংস্কাৰ। জৰাসন্ধৰ যিটো আসুৰ প্ৰবৃত্তি, সেইটো আমি মাৰিব লাগিব। সেইকাৰণে কৃষ্ণই গকুলত বাল্যকালতে কেইবাজনো অসুৰ মাৰি লৈছে। কিয়? তাৰমানে আমাক কি বুজাইছে? যদি কৃষ্ণই সৰুকালতে সেই অসুৰকেইটা মাৰি নলয়, অঘাসুৰ, বকাসুৰ, প্ৰলম্বাসুৰ, অৰিষ্টাসুৰ, পুতনা, ব্যমাসুৰ, ধেনুকাসুৰ, এইবিলাকক যদি মাৰি নলয়, তেতিয়া তেওঁ 7-8 বছৰ বয়সত ব্ৰজধামত গোপীসকলৰ লগত মহাৰাস কৰিব নোৱাৰিব। কৃষ্ণই যেতিয়া গোপীৰ লগত মহাৰাস কৰিছিল তেতিয়া বয়স 7-8 বছৰ, সেইকাৰণে অনংগ কেলি বুলি কোৱা হয়। তাৰমানে আমাক ইয়াক বুজাইছে যে আমাৰ সৰুৰ পৰাই ল'ৰা ছোৱালীবিলাকৰ বেয়া প্ৰবৃত্তিবিলাক, আসুৰিক প্ৰবৃত্তিবিলাকক আমি মাৰিব লাগিব, মানে সংস্কাৰ কৰিব লাগিব। কেনেকৈ? দৈৱ বশে যদি সাধুৰ সংগ পায়, নিশ্চয় জানা তাহাৰৰ স্বভাৱ দূৰ হয়। ভাল মানুহৰ পদাৰ্পণ হ'ব লাগিব, আশীৰ্বাদ ল'ব লাগিব, বছ সলনি হৈ যাব দেই, মনত ৰাখিব। আমাক ভাগৱতে কেৱল নীতি পদ্ধতিৰ কথাই কৈ আছে, কিন্তু কাহিনী উপকাহিনীৰ মাজেদি কৈছে। এতিয়া তেওঁলোকে কৈছে যে কৃষ্ণ যাৰ প্ৰতি বন্ধুত্ব আছে, সি কেতিয়াও বিপদত নপৰে আৰু এই কাৰ্য সম্পন্ন কৰিব। আজিহে গুচিব ইটো বন্ধনৰ দুখ, দেখিব পৰম বন্ধু বান্ধৱৰ মুখ। মাধৱে সাধন্ত ভীমত হুয়ো ৰণজয়, চাহি চাহি উৎসাহ বঢ়ান্ত ধনঞ্জয়। যে আজি ভীমে জৰাসন্ধক মাৰি আমাৰ মংগল নমাই আনিব, এই বুলি তেওঁলোকে আনন্দ কৰিছে। কটাইখে অমৃতত বৃষ্টি কৰন্ত মাধৱ, ভীমৰ মহত্ব মহা মিলে মহোৎসৱ। গতিকে ভীমৰ এই শক্তি পোৱাৰ লগে লগে তেওঁ আনন্দত উৎফুল্লিত হৈছে। আৰু আমাক মানে গুৰুজনাই আহ্বান জনাইছে কি বুলি? শুনা নৰ নাৰী হৰি চৰিত্ৰ অমৃত, ভকতৰ ইষ্ট কৃষ্ণ ধৰিও হৃদিত। ভগৱন্ত ভকতৰ ইষ্ট বন্ধু। ভগৱন্তই নিজতকৈও ভকতক ভাল পায়, মনত ৰাখিব কথাটো। আৰু যুগে যুগে অৱতাৰ হৈ আছে কেৱল ভকতৰ কাৰণে বুলি কৈছে। ব্ৰহ্মাক সৃষ্টিৰ আদিতে ভগৱন্তই কৈছে, হেৰা ব্ৰহ্মা, মোৰ জাতিকুল তুমি ক'ত দেখিছা? মোৰ জাতিকুলকৈতো আছে সৃষ্টিকৰ, মৎস্য কুৰ্ম শুকৰ আদি ধৰো কলেবৰ। মোৰ কোনো জাতিকুল নাই, তথাপিও মই মাছ কাছ গাহৰি হ'ব লগা হয়। কিয়? স্বভাৱতে অজময়ী, জন্ম নাহি যাৰ, ভকতৰ ইচ্ছাই মই ধৰোঁ অৱতাৰ। ভকতৰ ইচ্ছা পূৰণৰ কাৰণে মই অৱতাৰ ধাৰণ কৰি থাকোঁ। ভগৱন্তৰ ভকত অতি প্ৰিয়। উদ্ধৱক যাবৰ সময়ত কৈছে, ব্ৰহ্মা হৰ হলায়ুধ লক্ষ্মী প্ৰিয় জায়া। হে উদ্ধৱ, মই ব্ৰহ্মাকো ভাল পাওঁ, দাদা বলুভদ্ৰকো ভাল পাওঁ, শিৱকো ভাল পাওঁ। এওঁলোক তিনিজনতকৈ মোৰ ভাৰ্যা লক্ষীক মই বেছি ভাল পাওঁ। আৰু লক্ষীতকৈও পৰম সুন্দৰ মূৰ দেখাই টুকায়া। মোৰ নিজৰ ভাৰ্যাজনীতকৈ মোৰ নিজৰ দেহটোক মই বেছি ভাল পাওঁ। আৰু মোৰ নিজৰ দেহটোতকৈও সবাতো অধিক তুমি মোৰ প্ৰিয়তম, নাহি আন বান্ধৱ উদ্ধৱ তুমি সম। যে মই নিজৰ দেহটোতকৈও তোমাক ভাল পাওঁ, অৰ্থাৎ ভকতক ভাল পায়। এই কথাটোৱে আমাক কি শিকাইছে? যে ভগৱানৰ প্ৰিয় হ'বলৈ হ'লে প্ৰথমতে আপুনি ভকত হ'ব লাগিব। আপোনালোকৰ পৰিয়ালটো ঈশ্বৰৰ প্ৰিয় কৰিবলৈ হ'লে
আপোনালোকৰ প্ৰতিজন সদস্যক আপুনি ভকত কৰিব লাগিব তেতিয়া সেইখন ঘৰত কৃষ্ণ থাকিব কৃষ্ণ থকা ঘৰখন আনন্দত থাকিব মিলা প্ৰীতিয়ে থাকিব মৰম চেনেহত থাকিব সুস্থ মনত থাকিব ৰোগমুক্ত হৈ থাকিব একতাৰ দোলেৰে বান্ধ খাই থাকিব মনত ৰাখিব কথাটো গতিকে কৃষ্ণক আপুনি বিচাৰিব নালাগে কৃষ্ণইহে আপোনাৰ ঘৰ বিচাৰি আহিব আমাৰ ভাগৱতে কৈছে কেনেকৈ যিখন ঘৰত পুৱা গধূলি ধূপ ধূনা জ্বলিব ঈশ্বৰৰ উপাসনা কৰিব যেই নাম সেই হৰি জানা নিষ্ঠ কৰি নামৰ সংগ নচাৰন্ত হৰি গতিকে আমাৰ প্ৰত্যেকখন ঘৰতে আমাৰ পুৱা গধূলি ধূপ ধূনা জ্বলাই ঈশ্বৰ উপাসনা কৰাৰ ব্যৱস্থাটো আপোনালোকৰ নাই বুলি ভবা নাই যদি আজি তাৰিখলৈকে কাৰোবাৰ সেই ব্যৱস্থাটো নাই কৰা কিবা অসুবিধাৰ কাৰণে অহা কালিৰ পৰা আপোনালোকে ঘৰৰ ভিতৰতে অকণমান আশ্ৰুতীয়াকৈ বেৰা অকণমান দি হ'লেও ঠগী এখনতে গুণমালা কীৰ্তন এখন থৈ হ'লেও পুৱা গধূলি ধূপ ধূনা জ্বলাই ল'ৰা ছোৱালীকেইটাক লগত লৈ প্ৰাৰ্থনা কৰিব আৰু ক'ব শইকীয়া বাপৰ দৰে গগৈ বাপৰ দৰে বৰুৱা বাপৰ দৰে গোহাঁই বাপৰ দৰে মোৰো গুৰুগিৰি অকণমান বনোৱাৰ হেঁপাহ আছে কিন্তু মই এইকেইটা অসুবিধাৰ কাৰণে পৰা নাই কৃপা কৰি মোৰ মনৰ বাঞ্ছে বয়স আপুনি এমাহ দিন জনাওক তেওঁ আপোনাৰ অতি সোনকালে আপোনাৰ মনৰ কামনা পূৰণ কৰি দিব যা দৃষ্টি ভাৱনা জৈছ সিদ্ধিবদে আপুনি মিনিটটো জনাব লাগিব দেই যদি আমাৰ সেই পৰিৱেশটো আমি নকৰোঁ তেতিয়া আমাৰ ঘৰলৈ কোন আহিব শ্ৰৱণ কীৰ্তন দৈত্য কৃষ্ণৰ নকৰে দৈত্যে ৰাক্ষসীগণে বিঘিনি আচৰে যিখন ঘৰত পুৱা গধূলি ধূপ ধূনা নজ্বলে ঈশ্বৰ উপাসনা নকৰে সেইখন ঘৰলৈ অঘাসুৰ বকাসুৰ পৰম্বাসুৰ অৰিষ্টাসুৰ পুতনা ব্যোমাসুৰ ধেনুকাসুৰ চব আহিব কায়িকভাৱে নহয় দেই গুণগত স্বভাৱগতভাৱে আহিব আমাৰ কিছুমান এনেকুৱা পৰিয়াল মানুহ আছে কথা ক'বই নোৱাৰে টিঙিচকৈ খং উঠেই কথা ক'বই নোৱাৰে লাঠিডাল উলিয়াই আনেই কথা ক'বই নোৱাৰে ঠেঁ পেচ লাগি চকু পানী উলিয়াই ৩-৪ দিনমানলৈ ভাত পানী নাখায় এনেকুৱা স্বভাৱ এইটো আসুৰিক প্ৰবৃত্তি এই আসুৰিক প্ৰবৃত্তি যিখন ঘৰৰ পৰিয়ালো আছে সেইখন অসুৰ থকা পৰিয়াল গতিকে সেই অসুৰবিলাকক যেতিয়ালৈকে মাৰিব নোৱাৰিব যেতিয়ালৈকে উলিয়াই দিব নোৱাৰিব তেতিয়ালৈকে সেইখন ঘৰত সেইটো পৰিয়ালত শান্তি প্ৰতিষ্ঠা নহ'ব ভাগৱতে কৈছে দেই তেওঁক মাৰিবলৈ কি কৰিব লাগিব বা উলিয়াবলৈ মৰা মানে সংস্কাৰ মনত ৰাখিব বাহিৰত মাৰি দেখুৱাইছে আচলতে সংস্কাৰ সেই গুণটোৰ পৰা তেওঁক সংস্কাৰ কৰিছে গতিকে বাহিৰত এটা আধ্যাত্মিকত এটা মনত ৰাখিব সেইকাৰণে ভাগৱত ব্যাখ্যা 5 প্ৰকাৰে কৰিব জানিব লাগিব আমাৰ ভাগৱত ব্যাখ্যাকাৰসকলে ভাগৱত ব্যাখ্যা কৰোঁতে 5 প্ৰকাৰে কৰিব জানিব লাগিব শব্দাতিক পদাতিক আধ্যাত্মিক তাত্ত্বিক পৰমাৰ্থিক আমাৰ এতিয়া বহুত ব্যাখ্যাকাৰকে দুটা বা এটা পদ্ধতিয়ে জানে বাকীকেইটা নজনাৰ কাৰণে অৰ্থই গণ্ডগোল লগাই দিয়ে যেনে মই এটা উদাহৰণ আপোনালোকৰ দৃষ্টি আকৰ্ষণ কৰিব বিচাৰিছোঁ আমাৰ পঞ্চম স্কন্ধ ভাগৱতত ঋষভ প্ৰভু অৱতাৰী তেওঁ 100টা পুত্ৰ জন্ম দিছিল আটাইতকৈ ডাঙৰজনৰ নাম ভৰতৰ নাম অনুসৰি আমাৰ দেশখনৰ নাম ভাৰতবৰ্ষ হ'ল 9জন নৱদ্বীপৰ অধিপতি 9জন সিদ্ধ পুৰুষ 9 18কে 19জন বাকী 81 জনেই কৰ্মকাণ্ডী আপোনালোকে এটা কথা মনত ৰাখিব সদায় বেদৰ মানে আগম পথত থকা মানুহ সদায় বেছি থাকিব কাৰণ ভগৱন্তৰ বজাৰখন তাকে লৈ কৰি থাকে ভালৰ সংখ্যা যদি বেছি কৰি দিয়ে বেয়াকেইটা সোনকালে ভাল হৈ যাব সেইকাৰণে ভালৰ সংখ্যা কমাই ৰাখি বেয়াৰ সংখ্যাটো অলপ ভগৱানে বেছিকৈ ৰাখে একদম বৈদিক যুগৰ পৰা আপোনালোকে চাওক 60 সহস্ৰই ভাগৱত শুনিছিল সুতে ক'ব বুলি কোৱাৰ লগে লগে 32 সহস্ৰ গুচি গ'ল 28 সহস্ৰই শুনিলে আৰু 32 সহস্ৰই কৰ্মকাণ্ড কৰি আছে বুলি ভাগৱতত উল্লেখ আছে ঋষভৰ 100টা ল'ৰা ডাঙৰজনৰ নাম ভৰতৰ নাম অনুসৰি ভাৰতবৰ্ষ 9জন নৱদ্বীপৰ অধিপতি 9জন সিদ্ধ পুৰুষ বাকী 81 জনেই কৰ্মকাণ্ডী বুলি কৈছে কৌৰৱৰ 5জন কৌৰৱৰ 100জন পাণ্ডৱৰ 5জন কৃষ্ণ কাৰ লগত থাকে পাণ্ডৱৰ লগত থাকে 100জনৰ লগত নাথাকে গতিকে আমাৰ নিয়মবিহীন সংখ্যাগৰিষ্ঠ হ'লেও ভগৱান তেওঁলোকে সমৰ্থন নকৰে ভগৱানে নীতি সদাচাৰ নাইকিয়া মানুহক কেতিয়াও সুখ শান্তিত নাৰাখে অশান্তি ভুগিব লাগে সেইকাৰণে ভাগৱত শুনি এই কথাবোৰ আমি নিজেও শিকি ল'ব লাগিব আৰু ল'ৰা ছোৱালীকো শিকাব লাগিব আমাৰ ইয়াত 8 প্ৰকাৰ সদাচাৰৰ কথা আছে কায়ৰ সদাচাৰ বাক্যৰ সদাচাৰ মনৰ সদাচাৰ গমন সদাচাৰ শৌচ সদাচাৰ অন্ন সদাচাৰ স্নান সদাচাৰ শয়ন সদাচাৰ এই 8 প্ৰকাৰ সদাচাৰৰ কথা ভাগৱতত উল্লেখ আছে প্ৰধানকৈ দেই এই 8 প্ৰকাৰ সদাচাৰ যদি আমি নিজে শিকি লৈ পেলাই মানিব পাৰোঁ ল'ৰা ছোৱালীক যদি শিকাব পাৰোঁ তেতিয়াহ'লে আপোনালোকৰ ঘৰখনৰ কোনো সদস্য 100 বছৰৰ আগত মৰিব নালাগে কোনো সদস্যৰ শৰীৰত ৰোগ ব্যাধি হ'ব নোৱাৰে তাৰ প্ৰমাণ গুৰুজনৰ দিনত দেখুৱাই থৈ গৈছে
শংকৰ মাধৱৰ ওচৰতে কেইবাজনো আটা পুৰুষে ভাগৱতৰ ব্যাখ্যা শুনিছিল কিন্তু তেওঁলোকৰ এটা চাৰিত্ৰিক বৈশিষ্ট্য আছিল গুৰুতকৈ শিষ্য জ্ঞান খুচৰি খুচৰি লয় জ্ঞান নজনা কথাবিলাক চব শিকি ল'লে শিকাওঁতা শংকৰদেৱ 120 বছৰ জীয়াই থাকিলে শিকাওঁতা মাধৱদেৱ 107 বছৰ জীয়াই থাকিলে তেওঁলোকৰ পৰা শিক্ষা লোৱা বদলা এটা 130 বছৰ ৰামৰাম এটা 140 বছৰ মথুৰা দাস আটাই 151 বছৰলৈ আয়ুস বঢ়ালে ভগৱানে দিয়া বয়স 100 বছৰহে আছিলে এই উপৰঞ্চি বয়সবিলাক কাৰ পৰা পালে যিবিলাকে অনাচাৰ বেবিচাৰ ভ্ৰষ্টাচাৰ কৰিব তাৰ পৰা আয়ুস কাটি নি নিয়ম মনাবিলাকক যোগ দিব দেই মনত ৰাখিব সেইকাৰণে আমি ভাগৱত শুনি যাতে আমি অনাচাৰ বেবিচাৰ ভ্ৰষ্টাচাৰৰ পৰা নিজক মুক্ত কৰিব পাৰোঁ পৰিয়ালটো মুক্ত কৰিব পাৰোঁ সমাজখন যাতে মুক্ত কৰিব পাৰোঁ তাৰ কাৰণে আপোনালোকে গুৰুত্ব দিব লাগিব তেতিয়াহে আপোনালোকৰ জন্ম ধৰাৰ সাৰ্থকতা হ'ব আৰু আপোনালোক মৰিও অমৰ হৈ থাকিব এই ভাগৱতৰ শতবাৰ্ষিকী পিছত যদি আকৌ এনেকৈ পুনৰ শতবাৰ্ষিকলৈকে আগুৱাই নি থাকে যিকেইজন উদ্যোক্তাৰ চেষ্টাত আজি শতবাৰ্ষিক উদযাপন কৰিছে তেওঁলোক হয়তো পৰৱৰ্তী আকৌ শতবাৰ্ষিকলৈ নাথাকিবও পাৰে কিন্তু তেওঁলোকে যিহেতু এই পবিত্ৰ অনুষ্ঠানটো অনুষ্ঠিত কৰি উত্তৰ পুৰুষলৈ দি থৈ গ'ল তেওঁলোক মৰিও অমৰ হৈ থাকিব কাৰণ আজি শংকৰ মাধৱ আমাৰ মাজত কায়িকভাৱে নাই মহাত্মা গান্ধী নাই জৱাহৰলাল নেহেৰু নাই জ্যোতিপ্ৰসাদ আগৰৱালা নাই ৰাভাদেৱ নাই সুধাকণ্ঠ ভূপেন হাজৰিকা নাই আৰু এতিয়া অলপতে জুবিন গাৰ্গো নাই কায়িকভাৱেহে নাই কিন্তু তেওঁলোকে দি থৈ যোৱা অৱদানে তেওঁলোকক চিৰ সজীৱ কৰি ৰাখিব বুজিছে নাই গতিকে আপোনালোকে এইখন গাঁৱত বসবাস কৰি গাঁওখনৰ কাৰণে সমাজখনৰ কাৰণে উঠি অহা প্ৰজন্মৰ কাৰণে অনুষ্ঠান প্ৰতিষ্ঠানৰ কাৰণে কি ভাল আদৰ্শ এৰি থৈ গ'ল সেই আদৰ্শই হ'ব আপোনালোকৰ ৰুক্মিণী মন্দিৰ এই দেহ দ্বাৰকা কাল সাগৰ অহা বছৰলৈ আজিৰ তাৰিখত এই অনুষ্ঠানটো পাতিলে ইয়াত থকা এই দেহ দ্বাৰকা আটাইকেইখন নাথাকিবও পাৰে কোনোবা দুই এখন কালে হৰণ কৰি লৈ যাব পাৰে দেহ দ্বাৰকা কাল সাগৰত বিলুপ্তি হৈ যাব পাৰে কিন্তু আপুনি এইখন গাঁৱত জন্ম কৰি কি ভাল আদৰ্শ হৈছে সেইটো আপোনাৰ চিৰ সজীৱ হৈ থাকিব সেইটোৱে আপোনাক জিৰাই ৰাখিব সেইটোৱে হৈছে ৰুক্মিণী মন্দিৰ গতিকে আমাক কাহিনী উপকাহিনীৰ দ্বাৰা আমাক নৈতিক আৰু আধ্যাত্মিক শিক্ষাবিলাক মহাপুৰুষে ভাগৱতৰ মাজেদি দি আছে সেইখিনি আমি আয়ত্ব কৰিব লাগিব তাৰপিছত ক'লে যে সজনৰ জীৱন জানিবা যদুমণি পাতকীও তৰে যাৰ নাম গুণ শুনি যে আমাৰ মহাপাতকীও ঈশ্বৰৰ নাম ল'লে তৰি যাব পাৰে কিয়নো হৰিনাম হুতাসন পাপ শুকান বন খনেকতে দহি কৰে চন যে আমাৰ পাপবিলাকক শুকান বনৰ লগত তুলনা কৰিছে আৰু নামক জুইৰ লগত তুলনা কৰিছে শুকান বনত জুই লাগিলে যেনেকৈ তৎক্ষণাৎ পুৰি নাইকিয়া কৰে ভগৱন্তৰ নাম যেতিয়া আপুনি উচ্চাৰণ কৰিব আপোনালোকৰ ঘৰখনক 5টা পাপৰ পৰা মুক্ত হৈ যাব আমাৰ প্ৰত্যেকখন ঘৰতে 5টা পাপ অবাঞ্ছিতে হৈ আছে আমাৰ হয়তো বহুতে নাজানে গীতা ভাগৱতে আমাক কৈছে যে এইটো সংঘ অনাসংঘ বামুণীয়া কীৰ্তনীয়া সত্ৰ সমাজ বুলি নহয় জীৱশ্ৰেষ্ঠ মানুহ গৃহস্থী মাত্ৰেই আমাৰ 5টা পাপ অবাঞ্ছিতে হয় কেনেকৈ হয় ভাগৱতত কৈছে কন্দনী পেখনি চুলি কলসী মাৰ্জনী গৃহস্থৰ পঞ্চ হিংসা সিজে ৰাতি দিনী তাৰ দুখে গৃহবাসী স্বৰ্গক নাযায় কৃষ্ণ অৰ্থে কৰি পুনো মুকুতিক পায় গতিকে আমাৰ গৃহস্থী মাত্ৰেই ৰাতিপুৱা শুই উঠাৰ পৰা গধূলা খোৱালৈকে কামবিলাক কৰোঁতে 5টা পাপ হয় কন্দনী মানে ঢেঁকী বা মিক্সাৰত জা জলপান প্ৰস্তুত কৰিলে ব্ৰহ্ম হত্যা হয় তাত এটা পাপ লাগে পেখনি পতাত মছলা পিছা আদা পিছা জলকীয়া পিচি নহৰু পিচি অন্ন তৈয়াৰ কৰে তাত ব্ৰহ্ম হত্যা হয় তাতো এটা পাপ লাগে চুলি জুহালত গেছত ৰন্ধনশালাত অন্ন তৈয়াৰ কৰোঁতে তাতো ব্ৰহ্ম হত্যা হয় তাতো পাপ লাগে কলহ বা কোনো পাত্ৰত পানী আনিলে চকুৰে মনিব নোৱাৰা জীৱাণু আহে গৰম কৰি মাৰি পেলোৱা হয় তাতো ব্ৰহ্ম হত্যা হয় তাতো পাপ লাগে মাৰ্জনী ঠাইঘৰ মচুতে সাৰোঁতে সূতা বাঢ়নি জাৰুত লাগি চকুৰে মনিব নোৱাৰা পোক পৰুৱা মৰে মচি আনোতে হাতৰ লগত মানে চকুৰে মনিব নোৱাৰা গুৰি পোৰা বা অন্যান্য তেনেকুৱা জীৱ জন্তু মৰি যায় মানে প্ৰাণী মৰি যায় তাৰ কাৰণে আমাৰ 5টা পাপ তাৰ দুখে গৃহবাসী স্বৰ্গক নাযায় এই যে আমাৰ প্ৰত্যেক গৃহস্থী ঘৰত যে এই 5টা পাপ আমাৰ হৈ আছে সেই 5টা পাপৰ কাৰণে আমাৰ ঘৰখনত বাস কৰি থকা জীৱকেইটা বৈকুণ্ঠ দূৰৰ কথা স্বৰ্গলৈকে যাব নোৱাৰে কিন্তু কৃষ্ণ অৰ্থে কৰি পুনো মুকুতিক পায় আমাৰ বিশেষকৈ আইসকলে যদি কৃষ্ণ সংস্কৃতি অৱলম্বন কৰি অন্ন ৰান্ধিব আৰু খাবলৈ দিব পাৰে তেতিয়াহ'লে এই 5টা পাপে আমাক স্পৰ্শ কৰিব
নোৱাৰে আমি সেই পাঁচটা পাব পৰা আইসকলে আমাৰ পৰিয়ালটো বা সমাজখনক উদ্ধাৰ কৰিব লাগিব ঋগবেদত কৈছে ন গৃহম ইতি আহু গৃহিণী গৃহম উচ্যতে তয়াহি সহিতা সৰ্বান পুৰুষায়ম সমুষ্ণুতে যিখন ঘৰৰ আইগৰাকী ঈশ্বৰ ভক্তিপৰায়ণ হ'ব যিখন সমাজৰ আইসকল ভক্তিপৰায়ণ হ'ব তেওঁলোক নিজেতো উদ্ধাৰ হ'বই সেইখন গাঁৱৰ সকলো পুৰুষৰ চতুৰ্বৰ্গ সাধন কৰিব যদি আইসকল যদি ভক্তি বিমুখ হৈ যায় আমাৰ ঘৰ বা সমাজৰ অৱস্থা কি হ'ব আমাৰ মহাভাৰতৰ বন পৰ্বত কৈছে জৈছ ভাৰ্যা গৃহে নাস্তি সাধিসা পুণ্যচাৰিতা অৰণ্যং তেন গন্তব্যং যথা অৰণ্যং তথা গৃহম যিখন ঘৰৰ আইগৰাকী ভক্তি বিমুখী হয় যিখন সমাজৰ আইসকল ভক্তি বিমুখী হয় ঘৰ গুচি বাঁহতল হ'ব আইসকলৰ ইমান শক্তি আছে বেদে কৈছে ভগৱানে কৈছে যে ইচ্ছা কৰিলে ঘৰ গুচি বৈকুণ্ঠলৈ উত্তৰণ কৰিব আৰু ইচ্ছা কৰিলে ঘৰ গুচি বাঁহতল কৰিব পাৰিব আমিতো বাঁহতল হোৱাটো কোনেও নিবিচাৰোঁ আমি বৈকুণ্ঠ হোৱাটো বিচাৰোঁ যে বৈকুণ্ঠ হ'বলৈ হ'লে আইসকলে এই ভাগৱতৰ নীতি আদৰ্শবিলাক মানি চলিব লাগিব আৰু গীতাত আমাৰ আইসকলে এখন ঘৰ এটা পৰিয়াল এখন সমাজ এটা পৰিৱেশ সুন্দৰকৈ পৰিচালনা কৰিবৰ কাৰণে আইসকলৰ গাত 5টা সদ্গুণ থাকিব লাগে বুলি কৈছে দেই 7টা সদ্গুণ থাকিব লাগে আজি ইয়াত বহি থকা আইসকলৰ কাৰোবাৰ গাত যদি 7টা সদ্গুণ আছে ভাগ্যৱতী মহিলা দেই যদি নাই পূৰা কৰি ল'ব মই কৈ থৈ যাওঁ গীতাত কৃষ্ণই অৰ্জুনক কোৱাৰ চলেৰে আমাক কৈছে যে আমাৰ আইসকলৰ ঘৰখন সুন্দৰকৈ পৰিচালনা কৰিবৰ কাৰণে পৰিৱেশটো পৰিচালনা কৰিবৰ কাৰণে সমাজখন পৰিচালনা কৰিবৰ কাৰণে কি 7টা গুণ লাগে এই 7টা গুণ নথকা আয়ে কেতিয়াও ঘৰ বা পৰিয়ালক সুন্দৰকৈ পৰিচালনা কৰিব নোৱাৰে এইটো বেদৰ মত অৰ্থাৎ ভগৱানে কৈছে কি 1 নম্বৰ কীৰ্তি চিৰি বা কৈশ্য নাৰী নাং ধীতি মেধা ক্ষমা স্মৃতি এই 7টা আপোনালোকে শুনি আনন্দ পাব আপোনালোকৰ আশীৰ্বাদ শিৰত লৈ একেবাৰে শদিয়াৰ পৰা ধুবুৰীলৈকে বিভিন্ন ডিষ্ট্ৰিক্টত গুৰুজনাৰ এই ধৰ্ম আদৰ্শ প্ৰচাৰ প্ৰসাৰ কৰি আমি এটা শুভ লক্ষণ দেখা পাইছোঁ সেইটো হৈছে কি আজিকালি যিকোনো অনুষ্ঠানত মানে ভাগৱত পাঠ ব্যাখ্যাই বোলক নাম প্ৰসংগই বোলক বা অন্যান্য ধৰ্মালোচনী সভাই বোলক তালৈ আমাৰ পুৰুষতকৈ মহিলাৰ উপস্থিতিটো বেছি আজি যদি অংক কৰে সেইটো উত্তৰে পাব আপোনালোকে আজিৰ অনুষ্ঠানটোত মহিলাৰ সংখ্যা বেছি এইটো শুভ লক্ষণ দেই যদি আমাৰ মহিলাসকলক আমি ঈশ্বৰ ভক্তি প্ৰায়ণ কৰিব পাৰোঁ তৃণমূল ঘৰখনৰ পৰা সমাজখনৰ উন্নয়ন হ'ব মনত ৰাখিব কথাটো